চাই আছে টাইম এইট ষ্টুডিঅ'ত মই শৰৎ গায়নে লৈ আহিছো এক ডাঙৰ খবৰ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰম্ভ হৈছে ধুমুহা বৰষুণ আৰু যাৰ কাৰণে বৰ্তমান বতৰ বিজ্ঞান কেন্দ্ৰই 21খন জিলালৈ জাৰি কৰিছে য়েলো এলাৰ্ট আৰু ৰাজ্যৰ বৰ্তমান বিভিন্ন ধুমুহা বৰষুণ হোৱা দেখিবলৈ পোৱা গৈছে ঢকুৱাখানা অঞ্চলত ধুমুহা বৰষুণ আহিছিলে কালি নিশাৰ ভাগৰ সমান্তৰালকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰ্তমান ধুমুহা বৰষুণৰ আগজাননী আহি পৰিছে আৰু বতৰ বিজ্ঞান কেন্দ্ৰই 21খন জিলালৈ জাৰি কৰিছে য়েলো এলাৰ্ট সমান্তৰালকৈ উত্তৰ পূবতো বতৰ বিজ্ঞান কেন্দ্ৰই য়েলো এলাৰ্ট জাৰি কৰিছে যিহেতু উত্তৰ পূবতো বৰষুণৰ সম্ভাৱনা আছে গতিকে ৰাজ্যৰ 21খন জিলালৈ বৰ্তমান বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে য়েলো এলাৰ্ট ফুল পেডৰ মাধ্যমত সমগ্ৰ খবৰ জনাবলৈ চেষ্টা কৰিছো ৰাজ্যত বতৰৰ কালৰূপ বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী পুনৰ ৰাজ্যত বতৰে কালৰূপ ধাৰণ কৰিব ইতিমধ্যে বিভিন্ন প্ৰান্তত বৰষুণ আৰম্ভ হৈছে আৰু তাৰ মাজতে বতৰ বিজ্ঞান কেন্দ্ৰই হাহাকাৰ বতৰ বিজ্ঞান কেন্দ্ৰই এতিয়া বৰ্তমান সময়ত য়েলো এলাৰ্ট জাৰি কৰিছে ৰাজ্যৰ 21খন জিলালৈ তাৰ মাজতে ক'ব লাগিব যে বতৰ যেহেতু বৰ্তমান সময়ত গুৱাহাটী মহানগৰীৰ আকাশো কিন্তু কিছু ডাৱৰীয়া কৰি অহাৰ দেখিবলৈ পোৱা গৈছে আৰু সমান্তৰালকৈ ৰাজ্যৰ আন প্ৰান্ততো বৰষুণ আৰম্ভ হৈছে বিভিন্ন প্ৰান্তত বৰষুণ আৰম্ভ হৈছে আৰু কৃত্ৰিম বানৰ আশংকা কৰা হৈছে গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত কৃত্ৰিম বানৰ আশংকা কৰা হৈছে আৰু ইতিমধ্যে কোন জিলাত য়েলো এলাৰ্ট জাৰি কৰা হৈছে আমি জনাবলৈ চেষ্টা কৰিছো আপোনালোকক কোকৰাঝাৰ চিৰা বঙাইগাঁও ধুবুৰী গোৱালপাৰা বৰপেটা বজালি কামৰূপ ৰুৰেল কামৰূপ মেট্ৰ' দৰং মৰিগাঁও ৱেষ্ট কাৰ্বি আংলং নগাঁও কাৰ্বি আংলং যোৰহাট শিৱসাগৰ ডিব্ৰুগড় অৰ্থাৎ উজনিৰ পৰা নামনিলৈকে প্ৰায় 21খন জিলালৈ য়েলো এলাৰ্ট জাৰি কৰা হৈছে এই মুহূৰ্তৰ ডাঙৰ খবৰ বুলি ক'ব লাগিব আৰু সমান্তৰালকৈ বিজুলী ঢেৰেকনি অহাৰ সম্ভাৱনা আছে আপোনালোকৰ ৰাজ্যৰ আপোনালোকৰ জিলাখনৰ পৰিৱেশ কেনেকুৱা আপোনালোকে আমাক কমেণ্ট কৰিব পাৰে আপোনালোকৰ অঞ্চলত বৰষুণ দিছে নে কমেণ্ট কৰি আমাক জনাব পাৰে আৰু যিহেতুকে বৰ্তমান সময়ত বতৰ বিজ্ঞান কেন্দ্ৰই য়েলো এলাৰ্ট জাৰি কৰিছে 21খনকৈ জিলালৈ জাৰি কৰা হৈছে য়েলো এলাৰ্ট আপোনালোকে কমেণ্ট কৰিব পাৰে আপোনালোকৰ অঞ্চলত বতৰ কেনেকুৱা যিহেতুকে গুৱাহাটী মহানগৰীত বৰ্তমান ডাৱৰে চানি ধৰা দেখিবলৈ পোৱা গৈছে কিছু অঞ্চলত আৰু সমান্তৰালকৈ উজনিৰ পৰা নামনিলৈকে বিভিন্ন প্ৰান্তত বৰষুণৰ সম্ভাৱনা আছে যিহেতুকে বতৰ বিজ্ঞান কেন্দ্ৰই ইতিমধ্যে য়েলো এলাৰ্ট জাৰি কৰিছে গতিকে সাৱধান হওক বিনা কাৰণে বাহিৰলৈ নোলাব কিয়নো বৰষুণ দিলে অৰ্থাৎ বৰষুণৰ অকল বৰষুণেই নহয় ধুমুহা বৰষুণ অহাৰ সম্ভাৱনা আছে ধুমুহা বৰষুণৰ লগতে বিজুলী ঢেৰেকনি অহাৰ সম্ভাৱনা আছে বজ্ৰপাতৰ আশংকা কৰা হৈছে ক'ত 21খন জিলা আমি জনাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক 21খন জিলা হৈছে কোকৰাঝাৰ ধুবুৰী চিৰাং বঙাইগাঁও গোৱালপাৰা বৰপেটা বজালি নলবাৰী কামৰূপ ৰুৰেল কামৰূপ মেট্ৰ' দৰং মৰিগাঁও ৱেষ্ট কাৰ্বি আংলং শ্ৰীভূমি হাইলাকান্দি কাছাৰ নগাঁও কাৰ্বি আংলং যোৰহাট শিৱসাগৰ চৰাইদেউ ডিব্ৰুগড় তিনিচুকীয়া অৰ্থাৎ উজনিৰ পৰা নামনিলৈকে 21খন জিলাত বৰ্তমান য়েলো এলাৰ্ট জাৰি কৰা হৈছে আপোনালোকে কমেণ্ট কৰিব পাৰে আপোনালোকৰ অঞ্চলৰ বতৰ কেনেকুৱা ৰ'দ দিছে নে বৰষুণ দিছে আপোনালোকে কমেণ্ট কৰিব পাৰে কমেণ্ট কৰি জনাব পাৰে আৰু ইতিমধ্যে বতৰে কালৰূপ ধাৰণ কৰা দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত আমালৈ কমেণ্ট আহিছে আমি কমেণ্টসমূহ পঢ়িবলৈ চেষ্টা কৰিম গুৱাহাটীত ৰ'দ দি আছে এগৰাকীয়ে লিখিছে মৰিগাঁৱত নাই নিপেন কাকতিয়ে লিখিছে বৰষুণ নাই ৰঞ্জন বৰুৱাই লিখিছে বহুত গৰম দিছে বুলি লিখিছে তেখেতে আৰু ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই য়েলো এলাৰ্ট জাৰি কৰিছে বহু প্ৰান্তত প্ৰায় 21খন জিলালৈ বতৰ বিজ্ঞান কেন্দ্ৰই য়েলো এলাৰ্ট জাৰি কৰিছে আৰু যাৰ কাৰণে ৰাইজক সতৰ্ক হ'বলৈ দিছে কৃত্ৰিম বানৰ আশংকা কৰা হৈছে আৰু ইতিমধ্যে আমাৰ ইয়াত ৱেডাৰ ধুনীয়া আছে কোন জেগাৰ নাম আপোনালোকে উল্লেখ কৰিব পাৰে আপোনালোকে জেগাৰ নাম উল্লেখ কৰিব আপোনালোকৰ অঞ্চলটোৰ নাম উল্লেখ কৰিব পাৰে আপুনি লিখিছে আমাৰ ইয়াত বতৰ ধুনীয়া আছে বহুলোকে কমেণ্ট কৰিছে গতিকে আপোনালোকে কমেণ্ট কৰিব পাৰে আপোনালোকৰ অঞ্চলৰ বতৰ কেনেকুৱা কমেণ্ট কৰি আমাক জনাওক আমি ৰাইজক জনাবলৈ চেষ্টা কৰিম আপোনালোকৰ জৰিয়তে ৰাজ্যত বতৰৰ পৰিৱেশ কেনেকুৱা যিহেতু ইতিমধ্যে য়েলো এলাৰ্ট জাৰি কৰিছে বৰমাত তামাম ৰ'দ দিছে কামৰূপত বহুত ৰ'দ গোলাঘাটত ৰ'দ দিছে আৰু কিন্তু যদিও ৰ'দ দিছে হয়তো কিছু সময়ৰ পিছতে বৰষুণৰ সম্ভাৱনা আছে বা নিশাৰ ভাগলৈ বৰষুণৰ সম্ভাৱনা আছে কোকৰাঝাৰত বৰষুণ নাই দিয়া গতিকে ৰাজ্যৰ কিছু প্ৰান্তত বৰষুণ দিয়াৰ সম্ভাৱনা আছে কোকৰাঝাৰত বৰষুণ দিয়াৰ সম্ভাৱনা আছে নিশাৰ ভাগলৈ হয়তো বৰষুণ দিয়াৰ সম্ভাৱনা আছে নলবাৰীত হট বুলি লিখিছে নলবাৰীত যথেষ্ট গৰম পৰিছে বুলি তেখেতে উল্লেখ কৰিছে বহুত ৰ'দ দি আছে এগৰাকীয়ে লিখিছে বৰষুণ নাই দিয়া বঙাইগাঁৱত গৰম অৰ্থাৎ
গৰমৰ মাজতে হয়তো নিশাৰ ভাগলৈ বৰষুণ দিয়াৰ কথা সম্ভাৱনা আছে। আমাৰ ইয়াত অলপ অলপ বৰষুণ দি গ'ল, হৈ গ'ল। কলগাছিয়াত বৰষুণ দিছে, লখিমপুৰত বৰষুণ নাই, ডিব্ৰুগড়ত গৰম, পাঠশালাত ৰ'দ, ডিব্ৰুগড়ত বহুত গৰম, চৰাইদেউত বহুত ৰ'দ দি আছে, গুৱাহাটীত ৰ'দ দি আছে, অৰ্থাৎ গুৱাহাটী হয় দাদা, গুৱাহাটীত ৰ'দ দি আছে, গৰৈমাৰীত ৰ'দ, ঢকুৱাখানাত বহুত ৰ'দ। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰ্তমান যদি বতৰ ফৰকাল, কিন্তু নিশাৰ ভাগলৈ বা সন্ধিয়া ভাগলৈ বৰষুণৰ সম্ভাৱনা আছে। গুৱাহাটী মহানগৰীতো সন্ধিয়া ভাগলৈ বৰষুণৰ সম্ভাৱনা আছে। আপোনালোকে কমেণ্ট কৰিব পাৰে। দুলীয়াজানত ৰ'দ দি আছে, শিৱসাগৰ জিলাত ৰ'দ দিছে, শিৱসাগৰ ৰ'দ দিছে, গোৱালপাৰাত ৰ'দ দিছে, বোকাখাটত ৰ'দ দিছে। গতিকে বহু ঠাইত ৰ'দ দি আছে বৰ্তমান, কিন্তু সেইসমূহ ঠাইতো বৰষুণ দিয়াৰ সম্ভাৱনা আছে। যিহেতু 21খন জিলালৈ বৰ্তমান য়েলো এলাৰ্ট জাৰি কৰা হৈছে। কাৰ্বি আংলঙত বৰষুণ দি আছে, ৰ'দ দিছে, শ্ৰীভূমিত বৰষুণ নাই, শিৱসাগৰত বহুত গৰম, ধুবুৰীত বহুত গৰম, তিনিচুকীয়া ৰ'দ দি আছে, পটকদুৰত ৰ'দ দি আছে, লখিমপুৰ ৰ'দ দি আছে। হয়তো নিশাৰ ভাগলৈ বা দুপৰীয়া আবেলি ভাগলৈ, সন্ধিয়া ভাগলৈ হয়তো বৰষুণ অহাৰ পূৰ্ণ সম্ভাৱনা আছে। যিহেতু বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে য়েলো এলাৰ্ট, বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে য়েলো এলাৰ্ট, আৰু ৰাজ্যত বতৰে কাল ৰূপ ল'ব বুলি জাৰি কৰিছে। আৰু উত্তৰ পূবৰ প্ৰায় বহুকেইখন জিলালৈ জাৰি কৰিছে, ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই য়েলো এলাৰ্ট। আৰু তাৰ মাজত ক'ব লাগিব যে গুৱাহাটী মহানগৰীকে ধৰি বিভিন্ন বৰষুণৰ সম্ভাৱনা আছে। গুৱাহাটীত ৰ'দ দিছে, মৰিগাঁৱত ৰ'দ দিছে, জোনাইত ৰ'দ দিছে, বশিষ্ঠত ৰ'দ দিছে, শিলচৰত ৰ'দ দিছে। কমেণ্ট কৰক আৰু কমেণ্ট কৰক আপোনালোকে আপোনালোকৰ অঞ্চলৰ বতৰ আমাক জনাবলৈ চেষ্টা কৰক, বৰষুণ দিছে নাই জনাবলৈ চেষ্টা কৰক। যিহেতু বৰ্তমান সময়ত আমি যদি কওঁ বহু প্ৰান্তত বৰ্তমান ৰ'দ দি আছে, কিন্তু পৰৱৰ্তী সময়ত বৰষুণ দিয়াৰ সম্ভাৱনা আছে। চৰাইদেউ, শিৱসাগৰ, ডিব্ৰুগড়ত বহুত গৰম আছে। অৰ্থাৎ সেই গৰমৰ মাজতে, সেই উৎকট গৰমৰ মাজতেই বৰষুণ অহাৰ পূৰ্ণ সম্ভাৱনা আছে। আৰু আমি আমাৰ স্ক্ৰীণত দেখুৱাবলৈ চেষ্টা কৰিছোঁ ক'ত ক'ত বৰষুণ হ'ব। এয়া আমি দেখিবলৈ পাইছে এই অসমৰ মেপখনত যিসমূহ ঠাই য়েল্ল' হৈ আছে, এইসমূহত য়েল্ল' এলাৰ্ট জাৰি কৰা হৈছে। আপোনালোকে দেখিবলৈ পাইছে যে বিভিন্ন প্ৰান্তত বৰষুণৰ সম্ভাৱনা আছে। মই এবাৰ অনুৰোধ জনাম ডাঙৰকৈ দেখুৱাবৰ কাৰণে, মই পিছিয়াৰীক অনুৰোধ জনাম এবাৰ ডাঙৰকৈ সেই মেপখন দেখুৱাবৰ কাৰণে, যে বতৰ বিজ্ঞান কেন্দ্ৰই ক'ত ক'ত জাৰি কৰিছে, সতৰ্কবাণী য়েল্ল' এলাৰ্ট ক'ত ক'ত জাৰি কৰিছে, এবাৰ ডাঙৰকৈ মই দেখুৱাবৰ কাৰণে অনুৰোধ জনাম। আৰু প্ৰায় 21খন জিলালৈ জাৰি কৰা হৈছে য়েল্ল' এলাৰ্ট, আৰু গুৱাহাটীকে ধৰি প্ৰায় 21খন জিলাত জাৰি কৰা হৈছে য়েল্ল' এলাৰ্ট। আৰু ইতিমধ্যে বিভিন্ন ঠাইত ৰ'দ দি আছে, কিন্তু তাৰ মাজতে গুৱাহাটী মহানগৰীৰ আকাশ কিন্তু কিছু ঠাইত ডাৱৰীয়া কৰা দেখিবলৈ পোৱা গৈছে। আৰু 21খন জিলাত বৰ্তমান য়েল্ল' এলাৰ্ট জাৰি কৰা হৈছে। যিহেতু উজনিৰ পৰা নামনিলৈকে 21খন জিলাত য়েল্ল' এলাৰ্ট জাৰি কৰা হৈছে। যিহেতু আমি জনাইছোঁ ক'ত ক'ত জাৰি কৰা হৈছে। আৰু আপোনালোকে কমেণ্ট কৰক। তিনিচুকীয়া ৰ'দ দি আছে, টংলাত বহুত ৰ'দ, বৰপেটাত ৰ'দ দি আছে। আৰু ইতিমধ্যে ৰাজ্যৰ প্ৰায় বহুকেইখন জিলাত বৰষুণৰ আগজাননী আহিছে। বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী জাৰি কৰিছে যে বৰষুণ হোৱাৰ সম্ভাৱনা আছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰষুণৰ সম্ভাৱনা আছে। আৰু ক'ত ক'ত আছে সেয়া আমি আপোনালোকক জনাইছে। উজনিৰ পৰা নামনিলৈকে প্ৰায় 21খন জিলাত বৰ্তমান বতৰ বিজ্ঞান কেন্দ্ৰই উজনিৰ পৰা নামনিলৈকে বতৰ বিজ্ঞান কেন্দ্ৰই য়েল্ল' এলাৰ্ট জাৰি কৰিছে। তাৰ মাজতে ক'ব লাগিব যে বৰ্তমান সময়ত বিভিন্ন প্ৰান্তত বৰষুণ দিয়াৰ সম্ভাৱনা আছে, সম্ভাৱনা জাৰি কৰিছে, সতৰ্কবাণী জাৰি কৰিছে। আৰু তাৰ লগতে গুৱাহাটীকে ধৰি 21খন জিলালৈ য়েল্ল' এলাৰ্ট জাৰি কৰা হৈছে। উজনিৰ পৰা নামনিলৈকে মধ্য অসমতো য়েল্ল' এলাৰ্ট জাৰি কৰা হৈছে। আৰু 21খন জিলা আমি পুনৰবাৰ জনাবলৈ চেষ্টা কৰিছোঁ। 21খন জিলা হৈছে কোকৰাঝাৰ, ধুবুৰী, গোলকগঞ্জ, বঙাইগাঁও, চিৰাং, বৰপেটা, কামৰূপ ৰুৰেল, নলবাৰী, কামৰূপ মেট্ৰ', দৰং, মৰিগাঁও, ৱেষ্ট কাৰ্বি আংলং, শিমলুগুৰি, হাইলাকান্দি, কাছাৰ, কাৰ্বি আংলং, যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়, চৰাইদেউ, তিনিচুকীয়া, অৰ্থাৎ উজনিৰ পৰা নামনিলৈকে প্ৰায় 21খন জিলাত বৰষুণৰ সম্ভাৱনা আছে। আৰু বহু লোকে আমাক কমেণ্ট কৰি জনাইছে যে তেখেতলোকৰ তাত বৰষুণ নাই, ৰ'দ দিছে। বহু লোকে আমাক কমেণ্ট কৰিছে ডিব্ৰুগড়ত ৰ'দ দিছে, দিল্লীত বহুত গৰম, গোৱালপাৰাত গৰম, আমাৰ ইয়াত নাই, গোলাঘাটত ৰ'দ দি আছে। অৰ্থাৎ ৰাজ্যৰ প্ৰায় প্ৰতিটো প্ৰান্তত, অৰ্থাৎ 21খন জিলাত বৰ্তমান য়েল্ল' এলাৰ্ট জাৰি কৰিছে। 21খন জিলাৰ ভিতৰত গুৱাহাটী মহানগৰীকে ধৰি 21খন জিলাত য়েল্ল' এলাৰ্ট জাৰি কৰা হৈছে। অকল অসমতেই নহয়, উত্তৰ পূৰ্বৰ প্ৰায়কেইখন ৰাজ্যলৈ বৰ্তমান য়েল্ল' এলাৰ্ট জাৰি কৰা হৈছে। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে আগন্তুক
3-4 দিনলৈ বৰষুণ হৈ থকাৰ সম্ভাৱনা আছে। আপোনালোকে কমেণ্ট কৰি জনাব পাৰে আপোনালোকৰ অঞ্চলৰ পৰিৱেশ। শিৱসাগৰত ৰ'দ, মৰিগাঁৱত ৰ'দ দিছে, গতিকে গোলাঘাটত সৰুপথাৰত ৰ'দ দিছে, বিভিন্ন প্ৰান্তত বৰষুণ হৈ আছে। বহু লোকে কৈছে বিভিন্ন প্ৰান্তত ৰ'দ দি আছে। তাৰ মাজতে ক'ব লাগিব যে আবেলিলৈ বা সন্ধিয়া ভাগলৈ বৰষুণ হোৱাৰ সম্ভাৱনা আছে। এই বৰষুণৰ সম্ভাৱনা আছে, যিহেতু বতৰ বিজ্ঞান কেন্দ্ৰই য়েল্ল' এলাৰ্ট জাৰি কৰিছে 21খন জিলালৈ, আৰু এই 21খন জিলাত সন্ধিয়াৰ ভাগলৈ বা নিশাৰ ভাগলৈ প্ৰবল বৰষুণৰ সম্ভাৱনা আছে, প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা আছে। গতিকে সাৱধানে থাকক, অকল বৃষ্টিপাত বা বৰষুণেই নহয়, বিজুলী ঢেৰেকনি অহাৰ সম্ভাৱনা আছে। বিজুলী ঢেৰেকনি অহাৰ সম্ভাৱনা আছে। চৰাইদেউত বৰষুণ দি আছে, বৰপেটাত বৰষুণ দি আছে, টাঙি বিলত ৰ'দ দি আছে, ক্ষমা কৰিব, বৰপেটাত ৰ'দ দি আছে, চৰাইদেউত ৰ'দ দি আছে, নলবাৰীত এগৰাকীয়ে লিখিছে নলবাৰীত শিল বৰষুণ বুলি লিখিছে তেখেতে। গতিকে কিমান সঁচা কিমান মিছা আমি হয়তো নাজানো, কিন্তু তেখেতে উল্লেখ কৰিছে নলবাৰীত শিল বৰষুণ। গোৱালপাৰাত বৰষুণ আহো আহো কৰিছে, গুৱাহাটীত ৰ'দ দিছে, নলবাৰীত এগৰাকীয়ে লিখিছে নলবাৰীত ৰ'দ, আৰু এগৰাকীয়ে লিখিছে যে নলবাৰীত শিল বৰষুণ দি আছে। গতিকে সেই কথা ক'ব নোৱাৰি বৰষুণ দিছে নাই সেইটো স্পষ্ট নহয়। গোৱালপাৰা ৰ'দ দি আছে, বিশ্বনাথত বহুত গৰম, নগাঁৱত ৰ'দ, আৰু এগৰাকীয়ে লিখিছে নগাঁৱত শিল বৰষুণ। অৰ্থাৎ তেখেতে উল্লেখ কৰিছে নগাঁৱত শিল বৰষুণ দিছে। তাৰ মাজতেই এজনে লিখিছে কিন্তু নলবাৰীৰ পৰা যে নলবাৰীত বহুত গৰম। যিহেতু বৰ্তমান সময়ত বতৰে কালৰূপ ধৰাৰ পূৰ্ণ সম্ভাৱনা আছে, ৰাজ্যৰ বিভিন্ন প্ৰান্তত কালৰূপ ধৰাৰ সম্ভাৱনা আছে। আৰু ইতিমধ্যে বহু লোকে আমাক কমেণ্ট কৰিছে, আমি বহু লোকৰ কমেণ্ট পঢ়িবলৈ আমি চেষ্টা কৰিছোঁ। সৰুপথাৰত ৰ'দ দিছে, জোনাইত নাই, যোৰহাটত নাই, শিৱসাগৰত ৰ'দ, বিশ্বনাথৰ এতিয়া ৰ'দ, মাজুলীতো ৰ'দ দিছে। অৰ্থাৎ মাজুলীত বৰষুণৰ সম্ভাৱনা নাই, যিহেতু বতৰ বিজ্ঞান কেন্দ্ৰই মাজুলীক লৈ কোনো ধৰণৰ সতৰ্কবাণী জাৰি কৰা নাই, মাজুলীত বৰষুণৰ সম্ভাৱনা নাই। কিন্তু তাৰ মাজত ক'ব লাগিব গুৱাহাটীকে ধৰি বহুকেইখন জিলাত বতৰ বিজ্ঞানে য়েল্ল' এলাৰ্ট জাৰি কৰিছে। আপোনালোকে কমেণ্ট কৰিব পাৰে আপোনালোকৰ অঞ্চলত বৰষুণ দিছে নে ৰ'দ দিছে, আপোনালোকে আমাক কমেণ্ট কৰি জনাব পাৰে।